প্ৰবল গৰাখহনীয়া হৈছে বুঢ়ীডিঙৰ আৰু আগতে কিমানখিনিত আছিলে আপোনালোকে সৰুৰ পৰা কিমানখিনি দেখিছে এতিয়া কিমানখিনি হ'লগে এতিয়া আপোনালোকে কেনেকুৱা ধৰণৰ মানে জ্বালা যন্ত্ৰণা খাই আছে কেনেকুৱা ধৰণৰ সমস্যা হৈ আছে এইখিনি কথা অকণমান কওকচোন আমি আছিলোঁ প্ৰায় 300 মিটাৰ মুঠাই পৰা 300 মিটাৰমান আঁতৰত আছিলোঁ আঁতৰত যায় এতিয়া পাওঁতে পিৰালি পালেগৈ নদী ঘৰ পালেগৈ ঘৰটো দেখিছেই এয়া খহনীয়া হৈ তেওঁ আমি ইয়াৰ পৰা গুচি গ'লোঁ গুচি যাই মেলি এতিয়া END মাটিতে আছোঁগৈ মুঠাই ভিতৰলৈ গুচি গ'লোঁ এতিয়া বোকা পানী তেনেকৈ থাকিবলগীয়া হৈছে থাকিবলৈ এতিয়া স্কুল ল'ৰা ছোৱালীৰ অসুবিধা হৈছে যাবলৈ তাতে তেনেকৈ আছোঁ আৰু এইকেইদিন ঘৰৰ ওচৰত একো বনোৱা ভালকৈ হোৱা নাই ঘৰটোৰ পৰা এতিয়া সেইটো তালৈ কেতিয়া গ'ল তাৰে ধৰি পেলাই যেতিয়া হ'ল তেতিয়া গৈছোঁ এই এসপ্তাহমান হৈছে চাগে এতিয়া ক'ব দেই কিবা এটা সোধক বিগত সময়ত আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ তৰফৰ পৰা এই বিশেষকৈ আমাৰ টেঙাখাট অঞ্চলৰ বুঢ়ীদিহিঙে যিধৰণে বান গৰাখহনীয়াৰ সৃষ্টি কৰিছে তাৰ কাৰণে বান গৰাখহনীয়াৰ এটা বিজ্ঞানসন্মত পদ্ধতিৰে যাতে স্থায়ী সমাধান দিব পাৰে তাৰ কাৰণে আমি জলসম্পদ বিভাগক বাৰে বাৰে আমি আবেদন জনোৱাৰ পাছতো আমি বৰ্তমান সময়লৈকে কিন্তু তেওঁলোকে কোনো এটা স্থায়ী সমাধান দিয়াৰ আমি কোনো পৰিলক্ষিত হোৱা নাই আমি এটা কথা স্পষ্টভাৱে জনাওঁ যে তেওঁলোকৰ কাম কাজবিলাক বৰষুণ গ'লে জাপি চুৰ গ'লে বুদ্ধিৰ দৰে তেওঁলোকে বাৰিষাৰ সময়ত এই যি পাৰ্কো পাইনৰ কাম হয় যি জিঅ' বেগৰ কাম হয় এইবোৰ তেওঁলোকে তেতিয়া আৰম্ভ কৰে কিন্তু যি সময়ত বিশেষকৈ প্ৰয়োজন বা যিখিনি ঠাইত বিশেষকৈ প্ৰয়োজন সেই ঠাইখিনি তেওঁলোকে বাৰে বাৰে তেওঁলোকে এৰি দিয়ে গতিকে এই এটা কথা স্পষ্ট যে আমাৰ এই বিশেষকৈ পান্ধুৱা গাঁৱৰ যি গৰাখহনীয়া হৈছে এই গৰাখহনীয়াই কিন্তু আমাৰ টেঙাখাটৰ যি জনজীৱনলৈ কিন্তু সংকট কঢ়িয়াই আনিছে গতিকে অতি শীঘ্ৰেই আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ যে অতি শীঘ্ৰেই ইয়াৰ ব্যৱস্থা লওক আৰু লগতে আমাৰ জলসম্পদ বিভাগৰ মন্ত্ৰীগৰাকীকো আমি অনুৰোধ জনাইছোঁ যে অতি শীঘ্ৰেই আমাৰ যি দুলীয়াজান সমষ্টিৰ টেঙাখাটৰ বুঢ়ীদিহিং নৈৰ যি গৰাখহনীয়া হৈছে তাৰ এটা বৈজ্ঞানিক দৃষ্টিভংগীৰে এটা উন্নত মানদণ্ডৰে এটা স্থায়ী সমাধান দিয়ক গৰাখহনীয়াৰ